নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ স্বাগতম। আজি আছে পদুনা আৰু মাছৰ এখন খুব ধুনীয়া ৰেচিপি। সাধাৰণতে আমি পদুনা চাটনি বনাই বেছি খোৱা হয়, কিন্তু এবাৰ পদুনাৰ লগত আপোনালোকে মাছ ট্ৰাই কৰি চাবচোন। তেতিয়া পদুনাৰ লগত সদায় মাছেই খাব মন যাব। চাওঁচোন আহক মই কেনেকৈ বনালোঁ। ফাৰ্ষ্ট এয়া মাছটো বাছি লৈছোঁ। পদুনা ধুই মেলি ল'লোঁ। বিলাহী, ইয়াত আছে আদা, নহৰু আৰু জলকীয়া। এয়া পদুনা পিচি লৈছোঁ। মাছখিনি সৰু সৰুকৈ কাটা হ'ল। আদা, নহৰু, জলকীয়া পিচি ল'লোঁ আৰু বিলাহী পিচি ল'লোঁ। এতিয়া কেৰাহী এখনত তেল গৰম কৰি মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। কেৰাহীতে আদা, নহৰু পেষ্টখিনি দি দিলোঁ ফাৰ্ষ্ট। বিলাহী অকণমান চেনি দিবা, স্লাইড চেনি দি দিছোঁ, মানে পদিনাটো অলপ হেৰি লাগিব ন, স্লাইড আৰু অকণমান অলপ হালধি দিয়া। জলকীয়া কেইটামান দিছোঁ, তিনিটামান দিলা? জলকীয়া 3টা দিছোঁ। মিডিয়াম চাইজ। এটা শুকান জলকীয়া দিছোঁ আৰু সৰু জলকীয়া 3টা দিছোঁ। হ'ব আৰু খানাটো দিম বনাইছে মই বনাইছোঁ। মই লৰাইছোঁ হে। মই শিকাই দিছোঁ। কিমান দেৰি ভাজিব লাগিব এইটো? হৈ যাব, বেছি ভাজিব নালাগে। শাকৰ লগত বেছি ফ্ৰাই কৰে পানীটো অলপ দি পেলাই সেইটো পানীটো অকণমান শুকাব লাগিব। পদিনা খাবলৈও বহুত টেষ্টি। পানী অলপ দি দিয়া, সিমানটো নহয়, সিমানটো ৰাখিব লাগিব। শুকুৱাই দিব লাগিব, মানে অলপ দিব লাগিব। পানীটো আন্দাজ মতে আৰু এতিয়া উতলি থাকিলে ওপৰত ফুল ষ্ট্ৰীমত গেছটো পুৰা হিটত দি 10 মিনিটমান উতলালো হা। উতলি গ'ল ন, মাছটো দি দিওঁ। দি দিয়ে ঘৰৰ মাছ ন, ঘৰৰ পুখুৰী মাছ। এনেকে উতলি অলপ আৰু কমি গ'লে এইটো তোমাৰ অকণমান দেৰি উতলক ফুল ষ্ট্ৰীমত, তাৰপিছত গেছটো কমাই 15 মিনিটমান উতলাই দিওঁ। তেতিয়া সেইটো নাইকিয়া উতলি গ'লে মানে টেষ্টটো ভাল আহে। লগালগ নমাইছিলে মাছটো ভাল নাহে ন। এনেকৈ অকণ গেছটো হাই কৰি পিনে 10 মিনিটমান উতলাম বা 5 মিনিটমান উতলালোঁ। তাৰপিছত গেছটো কমাই দিম আৰু 10 মিনিট উতলিব, তেতিয়াহ'লে পানীটো কমি গ'লে আৰু তাতে মাছৰ হেৰিটো গুচি যাব। আপোনালোকে এবাৰ নিজেও বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। ধন্যবাদ।